বন্ধুসকল, সোনকালে পানী ওলাই যোৱা যিটো সমস্যা, এইটো সমস্যা কেনেকৈ সমাধান কৰিব পাৰিব এনি উইদাউট মেডিচিন। বন্ধুসকল, যদি আপুনি তেনেকুৱা সমস্যাত ভুগি আছে আৰু আপুনি বিচাৰি আছে যে কোনো ধৰণৰ মেডিচিনৰ সহায় অবিহনে আপুনি সমস্যাটো সমাধান কৰিব, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়া আপুনি এটা টেকনিক শিকিব পাৰিব, যিটো টেকনিকৰ সহায়ত আপুনি বেছি সময় মিলন কৰিব পাৰিব কোনো ধৰণৰ মেডিচিন নোহোৱাকৈ। তাৰ আগত এটা কথা কৈ দিওঁ, আপোনাৰ যদি তেনেকুৱা সমস্যা আছে আৰু আপুনি তাৰ বাবে মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব বিচাৰে, তেনেহ'লে মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰিহে কথা পাতিব লাগিব। এতিয়াও মূল বিষয়বস্তুলৈ চাওক। সোনকালে পানী ওলাই যোৱা এইটো যিটো সমস্যা, এইটো এটা বৰ নেচাৰেল সমস্যা আৰু এইটো আপোনাৰ নহয়, প্ৰায়ভাগ পুৰুষৰ হৈ থাকে। যদি তেনেকুৱা সমস্যাত আপুনি ভুগি আছে আৰু সেই সমস্যাটো আপুনি সমাধান কৰিব বিচাৰে, তেনেহ'লে আপুনি কেইবাটা কাম কৰিব লাগিব। আপুনি প্ৰথমত বুজিব লাগিব যে এই সমস্যাটো যে আপোনাৰ হৈ আছে, এইটো কিয় বাৰু হৈ আছে। এইটো সমস্যা হোৱাৰ প্ৰধান বেছিক কাৰণ হ'ল দুটা। এটা হ'ল লিংগৰ অভাৰ চেনচেশ্যন আৰু আনটো হ'ল মাইণ্ডৰ অভাৰ এক্সাইটমেণ্ট। আপুনি এই যে দুটা বস্তু, এই দুয়োটা বস্তু কণ্ট্ৰল কৰিব লাগিব। অভাৰ চেনচিটিভিটি আৰু অভাৰ এক্সাইটমেণ্ট, এই দুয়োটা বস্তুক যদি আপুনি কণ্ট্ৰল কৰে, তেনেহ'লে নিশ্চয় আপোনাৰ সময়টো নেচাৰেলি বাঢ়ি যাব। এতিয়া আপুনি মোক প্ৰশ্ন কৰিব পাৰে, এই দুয়োটা বস্তু আমি কেনেকৈনো কণ্ট্ৰল কৰিম? এই দুয়োটা বস্তু কণ্ট্ৰল কৰাৰ উপায় এটা আমাক দিয়ক। এতিয়া চাওক, এই দুয়োটা বস্তু কণ্ট্ৰল কৰাৰ উপায় যদি মই কওঁ, তেনেহ'লে কেইবাটা উপায় আছে। আপুনি সেইকেইটা উপায় ফ'ল' কৰিব পাৰে। যেনেকৈ প্ৰথম উপায়টো হ'ল, আপুনি যেতিয়া চেনচিটিভিটি, যিটো লিংগৰ যিটো চেনচেশ্যন, সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে আপুনি আপোনাৰ যিটো মাইণ্ড, সেই মাইণ্ডটো কি কৰিব, বেলেগ পিনে ডাইভাৰ্ট কৰিব। আৰু লগতে আপুনি কি কৰিব, আপোনাৰ লিংগৰ ওপৰত একেলগে দুটাকে প্ৰটেকশ্যন লগাই দিব। তাৰ ফলত কি হ'ব, লিংগৰ যিটো কেপ বা লিংগৰ যিবোৰ চালছ, সেইবোৰে আপোনাৰ মাইণ্ডৰ প্ৰতি চেনচেশ্যনটো কম পৰিমাণে ছিগনেল দিব, যাৰ ফলত আপোনাৰ টাইমিং ইনক্ৰিজ হ'ব। তাৰ বিপৰীতে আপুনি এক্সাইটমেণ্টৰ কথা যদি কওঁ, তেনেহ'লে এক্সাইটমেণ্ট কণ্ট্ৰল কৰাৰ উপায় চাওক। যেতিয়া আপুনি কৰি থাকিব, তেতিয়া আপোনাৰ মাইণ্ডটো বেলেগ পিনে ডাইভাৰ্ট কৰি দিব। আপোনাৰ মাইণ্ড যদি বেলেগ পিনে ডাইভাৰ্ট কৰি দিয়ে, তেনেহ'লে আপোনাৰ মাইণ্ডটো বেলেগ পিনে বিজি হৈ থাকিব, যাৰ ফলত আপোনাৰ ক্ৰিয়াৰ প্ৰতি এক্সাইটমেণ্ট যিটো, সেইটো বহুত কম পৰিমাণে আহিব। আৰু ক্ৰিয়াৰ প্ৰতি যদি কম পৰিমাণে এক্সাইটমেণ্ট আহে, তেনেহ'লে নিশ্চয় নেচাৰেল প্ৰক্ৰিয়াৰে আপোনাৰ টাইমিংটো ইনক্ৰিজ হৈ যাব। বন্ধুসকল, এই দুটামান টেকনিক আপুনি ইউজ কৰক। এই দুটা টেকনিক ইউজ কৰাৰ পিছত আপোনাৰ সময় এতিয়াতকৈ বেছি হৈ যাব। এতিয়া কথা আহিব পাৰে যে আপুনি এই টেকনিক দুটা ইউজ কৰিব নোৱাৰে, বা তেনে সময়ত আপুনি ৰাইট সময়ত আপুনি টেকনিকটো ইমপ্লিমেণ্ট কৰিব নোৱাৰে। চাওক, তেনে যদি কণ্ডিশ্যন হয় বা তেনে অৱস্থা হয়, তেনেহ'লে তাৰ কাৰণে প্ৰতিকাৰ ল'বলৈ হ'লে আপুনি মোৰ লগত কণ্টেক্ট কৰিব লাগিব, মোৰ লগত কথা পাতিব লাগিব। মই আপোনাক ট্ৰিটমেণ্ট প্ৰভাইড কৰিম। যদি আপুনি সেই টেকনিকটো ব্যৱহাৰ কৰিব নোৱাৰে বা সেই টেকনিকে আপোনাক কাম নিদিয়ে, তেনে ক্ষেত্ৰত আপুনি মোৰ লগত কথা পাতি আপুনি সমস্যাটো সমাধান কৰিব পাৰিব আৰু আপুনি আপোনাৰ যৌন জীৱনত সুখী হ'ব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ আপুনি গম পাইছে। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এইটো চেনেলত আপোনালোকে এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিব। আৰু যদি আপোনাৰ বেলেগ কোনো টপিকত ভিডিঅ' লাগে, কমেণ্ট কৰি জনাই দিব। ভিডিঅ'টো এটা লাইক কৰিব। ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে। ধন্যবাদ।